জুবিনক সম্পূৰ্ণভাৱে অসন্মান জনায় যিসকলে অত্যাচাৰ আদি কৰাৰ চেষ্টা কৰিছিল তেওঁলোকৰ ভিডিঅ'গ্ৰাফি আমি কৰিছোঁ। লাহে লাহে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰা কামো আৰম্ভ কৰিব। কাৰণ জুবিন জনতাৰ শিল্পী আছিল, জুবিন উশৃংখল মানুহৰ প্ৰতিনিধি নাছিলে। সেইকাৰণে আমি ইতিমধ্যে ভিডিঅ'গ্ৰাফি যেনেকৈ কা আন্দোলন কৰা ভিডিঅ' পিছত আমি ভিডিঅ'গ্ৰাফ কৰা ল'ৰাবিলাকক পিছত আমি বহুত দিনলৈ তেওঁলোক আজিও কোৰ্ট কাছাৰীত গৈ আছে। উইল টেক ষ্ট্ৰং এণ্ড ষ্ট্ৰিকেষ্ট পচিবল একশ্যন। কাৰণ এই ল'ৰাকেইজনৰ কাৰণে গুৱাহাটীৰ বা অসমৰ যিসকল জুবিন অনুৰাগী তেওঁলোক সৰু সজাইত আহিব পৰা নাছিল। যিসকলে জুবিনক মনে প্ৰাণে ভাল পায় তেওঁলোকক সৰু সজাইত তেওঁলোক এক প্ৰকাৰ সোমাব পৰা নাছিল। কালিৰ পৰা আমি ষ্ট্ৰিক হোৱাৰ পিছতহে আজি মানুহখিনিয়ে যাব পাৰিছে। গতিকে আমি এনেকৈ ৰাতিৰ ভিতৰতে জুবিনৰ অনুৰাগী হৈ পৰা এই যিটো কালচাৰ, এই কালচাৰটোক আমি স্বীকৃতি নিদিওঁ বা এই কালচাৰটোৰ লগত আমি অসমখনক যাব আমি নিদিওঁ। আজি যোৱাকালি ৰাতি জু ৰোডত ফাৰ্মাচী এখনো ভাঙিব যত্ন কৰিছিলে। এইবিলাক কেতিয়াও মানি ল'ব পৰা কথা নহয়। আৰু এই কথাবিলাক এতিয়া আমি অহাকালি ৰাতি বিয়লি 2টা বজাৰ পৰা আমি কঠোৰ হাতেৰে দমন কৰিম আৰু এই কাম আমি হ'ব নিদিওঁ।